কিয় লিখে আৰু কি ধৰণৰ কিতাপে আকৰ্ষিত কৰে আমাক চমুকে ক'ব লাগে। নমস্কাৰ। মই কিয় লিখো? প্ৰথমতে মই পঢ়ি ভাল পাওঁ, বিভিন্ন ধৰণৰ সাহিত্য পঢ়ি ভাল পাওঁ, অসমীয়া, হিন্দী সাহিত্য, বাংলা বা ইংৰাজী সাহিত্য। মই এটা সময়ত সচিদানন্দ হীৰানন্দ বাছায়ন আজ্ঞাৰ কবিতা, তাৰপিছত সুদামা পাণ্ডে ধুমিলৰ কবিতা, এইবিলাক খুব ভাল পাইছিলোঁ। আজ্ঞাজীৰ এটা কবিতা, সেই কবিতাটো 4 শাৰীৰ আছিলে। মই কবিতাটো উল্লেখ কৰিব বিচাৰিছো। साहब, तुम तो सर पे हुए नहीं, नगर में बसना भी तुम्हें नहीं आता। एक बात पूछूं, उत्तर दोगे? दसना कहाँ सीखा और 20 कहाँ मिला। এই কবিতাটো তেওঁ এই আধুনিক সমাজৰ যি সমাজ ব্যৱস্থা বা যেনেকুৱা ধৰণৰ সমাজ তাক লৈ লিখিছে এডাল সাপৰ মাধ্যমেৰে। এই কবিতাটো পঢ়ি খুব ভাল পাইছিলোঁ। ধুমিলৰ কবিতা ৰোটি और संसद, সেই কবিতাটো ভাল পাইছোঁ। তেনেকে সেইবিলাক কবিতা পঢ়ি মোৰ মনত বহুতখিনি কথা শিকিবলৈ বা বুজিবলৈ শিকালে। আৰু মই কবিতা কিয় লিখো? মই আচলতে ইমোশ্যনেল নেকি, ভালদৰে ফুল এপাৰি দেখিলেও মনটো ভাল লাগি যায়, বা কোনোবা কাৰোবাক যদি কিবা এটা ঘটে তেতিয়া খুব দুখ লাগে, কোনোবাৰ সুখত সুখী হওঁ। মই বিভিন্ন ধৰণৰ ঠাই ফুৰিছো, তাৰে সেই মানুহবিলাকৰ দুখ দুৰ্দশা সমাজ এইবিলাকক লৈও মই কবিতা লিখিছো। আৰু মনৰ তাগিদা তাৰণা এইবিলাকতো আছেই, সেইকাৰণে মই লিখো। উৎপলক ধন্যবাদ জনাইছো। ধন্যবাদ। ইয়াত লেখক